আসসালামু আলাইকুম আসিফ আমল সাহেব মই আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আল্লাহ আপোনাক ভালে ৰাখক দুনিয়া আখৰত আল্লাহ আপোনাক তৰক্কি নসিব কৰক আৰু দুনিয়াত আল্লাহ আপোনাক শান্তি দিয়ক সুকুন দিয়ক ৰাহত দিয়ক ফাৰ্ষ্ট মই এটা আপোনালোকক এটা আমল লৈ আছোঁ যিটো আপোন কৰিলে আপুনি কৈছে নবীৰ লগত আপোনাৰ জিয়াৰত হ'ব কৈছে নবীৰ লগত আপোনাৰ জিয়াৰত হ'ব কৈছে আপুনি চিন্তা কৰিবলৈ একো দৰকাৰ নাই নবীৰ লগত যেতিয়া মানুহে জিয়াৰত হৈ যায় সপোনৰ যোগেদি যেতিয়া হৈ থাকোঁতে যেতিয়া আমি নবীক দেখা পাওঁ তেতিয়া আমি কিমান সৌভাগ্যৱান কৈছে আমি আমাৰ কাৰণে জাহান্নাম হাৰাম হৈ যায় জন্নত আমাৰ কাৰণে ৱাজিব হৈ যায় কিমান ডাঙৰ কথা কৈছে তাৰ কাৰণে জাহান্নাম হাৰাম হৈ যায় কৈছে যদি নবীক মানুহে যদি দেখিছে নবীক যদি দেখি যায় তেতিয়াহ'লে সেইজন মানুহ কিমান বান্দা সৌভাগ্যৱান হ'ব কিমান নেককাৰ বান্দা হ'ব লাগিব কৈছে তেতিয়াহ'লে কেনেকুৱা আল্লাহৰ কৃপা হাসিল কৰিছে তেতিয়াহ'লে আমি যদি নবীৰ লগত যদি জিয়াৰত কৰিবলৈ বিচাৰোঁ নবীৰ লগত যদি আমি জিয়াৰত কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আপুনি বেছিকৈ আপুনি দৰুদ পাঠ কৰক যিকোনো দৰুদ শৰীফে আপোনাৰ যিকোনো দৰুদ শৰীফ যদি আপোনাৰ ইয়াত আছে দৰুদ ইব্ৰাহিমে হওক বা সৰু দৰুদ শৰীফে হওক যিটোৱে আপোনাৰ ইয়াত আছে সেই দৰুদ শৰীফটো আপুনি পঢ়িলে হ'ল যিমান পাৰে আপুনি 100ৰ পৰা 200ৰ পৰা 300ৰ পৰা 400ৰ পৰা 1000ৰ পৰা যিমান পাৰে আপুনি দৰুদ শৰীফৰ আপুনি ইহতিমাম কৰক তাৰপিছত আপুনি চাব মোৰ জিন্দগীটো কেনেকৈ বদলি যাব দৰুদ শৰীফ পঢ়িলে আপোনাৰ দুনিয়াটো ফায়দা হ'ব আখিৰতো আপোনাৰ ফায়দা হ'ব কৈছে দুনিয়াত আপুনি নেকিৰ আপোনাৰ কৈছে আপোনাৰ নেকিৰ কৈছে টোপোলা ভৰ্তি হৈ যাব নেকি কৈছে বহুত সুৰমাৰ নেকি দৰুদ শৰীফ পঢ়িলে বহুত নেকি আছে কৈছে আৰু আখিৰতটো আছে আপুনি কৈছে আখিৰতটো আছে সেইকাৰণে আপুনি পৰাপক্ষত দৰুদ শৰীফ ইহতিমাম কৰক কৈছে আপোনাক কৈছে যিমান দৰুদ শৰীফ আপুনি একিনো হতে পঢ়িব কৈছে আপুনি দিল সাফা কৰি পঢ়িব কৈছে নবীৰ লগত জিয়াৰত নসিব হ'বই কৈছে একিন পুৰা ৰাখিব লাগিব পুৰা বিশ্বাস ৰাখিব লাগিব হাৰামৰ পৰা যাতে আমি বাচি থাকোঁ যাতে আমি হালাল খাদ্য ভক্ষণ কৰোঁ যাতে হাৰামৰ পৰা আমি নবচাৰ কাৰণে আমাৰ কৈছে আমলবিলাক খেলি মেলি হৈছে সেইটো কাৰণে যদি আপুনি নবীৰ লগত দিদাৰ কৰিবলৈ বিচাৰিছে আপুনি দিল সাফা কৰক আপুনি নামাজৰ পাবন্দী কৰক আৰু বেছিকৈ আপুনি দৰুদ শৰীফ পাঠ কৰক কৈছে দৰুদ শৰীফ পাঠ কৰা বৰদলত আল্লাহ কৈছে নবীৰ লগত জিয়াৰত আপোনাৰ এদিন নিশ্চয় হ'ব কৈছে পুৰা একিন হ'ব লাগিব বিশ্বাস হ'ব লাগিব কৈছে তেতিয়া আপুনি কৰি যাওক দৰুদ শৰীফৰ ইহতিমাম কৰক তাৰপিছত আপুনি মোক কমেণ্টত জনাব আপুনি কি ৰিজাল্ট পালে আৰু ভিডিও যদি আপুনি চাই ভাল লাগিছে আপুনি লাইক এটা কৰি দিব আৰু চেনেলকে যদি নতুনকৈ আছে সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব কমেণ্টত আপুনি আমিন লিখি দিব ভিডিওটো যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিব এতিয়া মই আপোনালোকৰ ইজাজত লৈছোঁ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।